মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জেল যোৱাটো নিশ্চিত। আজি হুংকাৰ দিলে যুৱৰাজ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জেল যোৱাটো নিশ্চিত, তেওঁক গ্ৰেপ্তাৰ কৰা হ'ব নিৰ্বাচনৰ পিছতে। নমস্কাৰ সকলোকে, মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি যিহেতুকে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী অসমলৈ আহিছে আৰু অসমলৈ আহি জনসমাৱেশ বা এখন জনসভা পাতিছে ছয়গাঁৱত, আৰু সেই ছয়গাঁৱতে এটা ডাঙৰ ভাষণ দিছে। ডাঙৰকৈ মুখ্যমন্ত্ৰীক হুংকাৰ দিলে, হুংকাৰ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী কৈছে যে মুখ্যমন্ত্ৰী এইবাৰ জেল যোৱাটো নিশ্চিত নিৰ্বাচনৰ পিছতে, কাৰণ মুখ্যমন্ত্ৰী ইমানে লুতুৰ পুতুৰ হৈ গৈছে, ইমানে দুৰ্নীতি লুতুৰ পুতুৰ হৈছে, তেওঁ এটা এটাকৈ হিচাপ দিব লাগিব। আৰু এইখিনি কথা মুখ্যমন্ত্ৰী আগতীয়াকৈ গম পাইছে, যিহেতুকে আজি কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী আহি কিৰণশ্ৰী হোটেলত সোমাইছিল। তাতে এটা বৈঠক হৈছিলে নেতাসকলৰ মাজত, আৰু সেই বৈঠকত কি আলোচনা হৈছে কি হোৱা নাই সেইটো কোনো সংবাদ মাধ্যমে যোৱা নাই, যিটোকে গম নাপায়, কাকো সোমাবলৈ দিয়া হোৱা নাই। আৰু তাতে আলোচনা হোৱা বুলি মুখ্যমন্ত্ৰীয়ে এটা টুইটযোগে জনাইছিলে। কেতিয়া জনাইছিল? যেতিয়া ৰাহুল গান্ধীয়ে তাৰ পৰা ওলাই গৈছিল, ওলাই যোৱাৰ পিছতে টুইটযোগে জনাইছিল। আৰু জনাইছিল, এনেকৈ জনাইছে যে জেললৈ প্ৰেৰণ কৰিব মুখ্যমন্ত্ৰীক। আচলতে মুখ্যমন্ত্ৰী ভয় খাইছে। মুখ্যমন্ত্ৰী ভাবিছে সঁচাকৈ মই জেল যোৱাটো নিশ্চিত, যদিহে কংগ্ৰেছ চৰকাৰ আহে এইবাৰ, তেনেহ'লে মই জেল যাবই লাগিব ফাইনেল, কাৰণ মই ইমানে দুৰ্নীতি কৰিছোঁ, সম্পত্তিৰ পাহাৰ কৰিছোঁ, চাৰিওফালে দুৰ্নীতি, অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ চলাই আছোঁ, গতিকে মই জেললৈ যোৱাটো সঁচা। আৰু সেই কথাটো তেওঁ মনলৈ ভাবি পেলাই বা ভয়ত, যিটোকে আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধী আহিছে, তেওঁ খুব ভয়ে আছে, আৰু ভয়তে তেওঁ এই কথাটো ভাবি মনে সাজি তেওঁ এই কথাটো কৈছে। কিন্তু এতিয়া তেওঁ এনেকুৱা এটা প্ৰমাণ দিব বিচাৰিছে যে সেই বৈঠকখনত কি আলোচনা হৈছে, সেই আলোচনা মৰ্মে সেই তাৰ পৰা কোনোবাই তেওঁক জনাইছে নেকি, তাৰমানে বিজেপিৰ মানুহ কোনোবা কংগ্ৰেছৰ ভিতৰত সোমাই আছে নেকি, যাৰ কাৰণে তেওঁ এই কথাখিনি গম পালে যে ৰাহুল গান্ধীয়ে তাতে কি আলোচনা কৰিছে, সেই কথাটো তেওঁ কেনেকৈ গম পালে, এইটো এটা তেওঁ মন্তব্য দিব বিচাৰিছিল। কিন্তু আমি ভাবোঁ, আমাৰ মনে ভাৱ হয় যে এই কথাটো মুখ্যমন্ত্ৰীয়ে নিজে মনে ভাবিয়ে লিখিছে যে কোনোবাই তেওঁক জনোৱা বুলি। কিন্তু মোৰ সম্ভৱ জনোৱা নাই, কাৰণ কোনো মানুহ তেনেকুৱাকৈ থাকিব নোৱাৰে। আৰু যদি আছে তেনেহ'লে মুখ্যমন্ত্ৰীয়ে পঠাইছে, কাৰণ মুখ্যমন্ত্ৰীৰ ভয় আছে যে এইবাৰ কি হয়, ৰাহুল গান্ধী আহি কি কয়। কাৰণ ৰাহুল গান্ধীৰ ওপৰত বা গৌৰৱৰ ওপৰত তেওঁৰ প্ৰতিটো ক্ষেত্ৰতে চকু, যে গৌৰৱ গগৈ যে এইবাৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব, নেক্সট CM যে 26ত গৌৰৱ গগৈ হ'ব, সেইটো তেওঁ নিশ্চিত হৈ পৰিছে। সেয়েহে তেওঁ বিভিন্ন ধৰণে CID টাইপত মানুহ ৰাখিব পাৰে। কিন্তু আজিৰ ক্ষেত্ৰত অন্তত নহয় যেন লাগিছে, কাৰণ CID তেনেকুৱা মানুহ কংগ্ৰেছৰ ভিতৰত নাথাকিব পাৰে বা থকা নাই। কিন্তু মুখ্যমন্ত্ৰী ভয়ে মনে সাজি এই কথাটো কৈছে। তেওঁৰ অন্তৰত এটা ভয় হৈছে, কাৰণ প্ৰতিটো ক্ষেত্ৰতে মই হিচাপ দিব লাগিব। আৰু আজি সেই ছয়গাঁৱত যিখন সভা হ'ল, তাতে ৰাহুল গান্ধীয়ে ধুনীয়াকৈ বুজাই ক'লে যে এদিন এই মিডিয়াসকলে জনাব আপোনালোকক, অসমৰ ৰাইজে এই মিডিয়াতে দেখিবলৈ পাব যে জেলত বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই কথাটো যে মিডিয়াত বাজিব, এই কথাটো মুখ্যমন্ত্ৰীয়ে গম পাইছে আৰু অসমৰ ৰাইজক ধুনীয়াকৈ সুকীয়াভাৱে বুজাই দিলে। আৰু এটা কথা চাওকচোন, আজি ৰাহুল গান্ধী আমাৰ অসমলৈ আহিছে, আৰু অসমৰ মুখ্যমন্ত্ৰীখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু হিমন্ত বিশ্ব শৰ্মাকে এনেকুৱা তীব্ৰ সকিয়ানি দি থৈ গ'ল, তীব্ৰ হুংকাৰ দি থৈ গ'ল, সঁচাকৈ লাজ লগা কথা। কাৰণ আজি তেওঁৰ ঘৰত আহিছে, অসমৰ মুখ্যমন্ত্ৰী, যিটো তেওঁৰ ঘৰ এইখন, আৰু তেওঁৰ ঘৰত আহি তেওঁৰ ঘৰতে তেওঁক হুংকাৰ দি থৈ গ'ল, তেওঁকে সকিয়ানি দি থৈ গ'ল অসমত আহি পিনে সেই যুৱৰাজ ৰাহুল গান্ধীয়ে। গতিকে খুব লাজ লগা কথা নহয়নে বাৰু, বহুত চৰম লগা কথা। আৰু মুখ্যমন্ত্ৰী সেয়েহে তেওঁ কি মন্তব্য দিছে যে শুভেচ্ছা জনাইছে ৰাহুল গান্ধীক। আৰু তেওঁ কেতিয়াবা সময়ে কোৱা শুনো, বা আজি পবিত্ৰ মাৰ্ঘাৰিতেও কৈছে যে ৰাহুল গান্ধী আহি কি আলোচনা কৰে বা মল্লিকা খৰ্গে আহি কি কথা কয়, সেইটো আমাৰ কথা নহয়। আমাৰ কথা হ'ল ক'ত কিমান বিকাশ কৰিব পাৰোঁ, ক'ত কিমান কৰিব পাৰোঁ, কেনেকুৱা উন্নয়ন কৰিব পাৰোঁ, ইতিবাচক চিন্তাবোৰহে আমাৰ বেছিকৈ। এই কথাটো তেওঁ খুব ধুনীয়াকৈ বুজাই কৈছে। আচলতে কি জানেনে, তেওঁলোকে প্ৰতিটো মুহূৰ্তত বিচাৰি আছে যে ৰাহুল গান্ধীয়ে আহিনো কি কথা পাতিব, মল্লিকা খৰ্গেনো কি ক'ব। মই যোৱাকালি পৰহি আমাৰ মুখ্যমন্ত্ৰীক কোৱা শুনিছোঁ, ৰাহুল গান্ধীয়ে কি ক'ব যে আদানীক দিলে মাটি, আম্বানীক দিলে মাটি, এইখিনি কথাই ক'ব। হাৰে ক'বইতো, কাৰণ আপুনি দিছে। কাৰণ ৰাহুল গান্ধীয়ে গম পায় অসমৰ কথা, যে অসমীয়াৰ ওপৰত যে আপোনাৰ এটা অত্যাচাৰ চলি আছে, এই কথাটো ৰাহুল গান্ধীয়ে গম পায়। আৰু গম পায় কাৰণে তেনেকুৱা ধৰণে আপুনি এনেকুৱা এটা মন্তব্য কৈছে। আৰু ৰাহুল গান্ধীয়ে ক'ব এইখিনি কথা যে অসমৰ মাটি যে নাইকিয়া কৰে, বা অসমৰ মাটি খিলঞ্জীয়াৰ হাতৰ পৰা যে আপোনালোকে আনি আদানী আম্বানীক দিছে, বা আপোনালোকে সম্পত্তিৰ পাহাৰ কৰিছে, আপোনালোকৰ পত্নীৰ নামত কৰিছে, এই কথাটো ৰাহুল গান্ধীয়ে গম পায়, যে কংগ্ৰেছৰ মানুহে গম পায়। আৰু এইখিনি কথা ক'ব বুলি আপুনি আগতীয়াকৈ গম পায় কাৰণে আপুনি তেনেকুৱা ধৰণৰ মন্তব্য কৰিছে। আচলতে আপোনাৰ ভয় হৈছে। আজি ৰাহুল গান্ধী কৈছে, এতিয়া যিখিনি মানুহ মিটিঙত আছে তেওঁলোকক কৈছে আপোনালোকে এতিয়া ইয়াত আছে, ইয়াৰ পৰা গৈ আপোনালোকে মিডিয়াত গৈ চাব, তেওঁৰ প্ৰতিটো কথা, প্ৰতিটো মন্তব্য ভয়ে ক'ব। তেওঁৰ অন্তৰৰ পৰা ভয় হৈছে। ভয়টো হ'বই দিয়কচোন, কাৰণ এতিয়া যিহেতুকে ৰাজনীতি 26ত সমাগত হৈ আহি আছে, ৰাজনীতিৰ বা আৰু কংগ্ৰেছৰ সেই ৰাজনীতি বহুত ধৰণে চলিব
ধৰিছে আৰু উজনি অসমত বিশেষকৈ ৰাজনীতিৰ বতাহজাক খুব বেয়াকৈ চলিব ধৰিছে, বেয়াকৈ বলিছে। মানে কংগ্ৰেছৰ ফালে উজনি অসমত বতাহটো খুব জোৰকৈ বলিছে, বিজেপিৰ ফালে খুব কমি গৈছে। এতিয়া চাওক বিজেপিত যিটোকে দুৰ্নীতি চলি আছে বা দুৰ্নীতিৰ কথা গম পাইছে, চাৰিওফালে অসমত উচ্ছেদ অভিযান চলি আছে, অসমৰ মানুহে আজি কান্দোনত ভাগি পৰিছে। আৰু ইপিনে চাওক আজি কেবিনেট মন্ত্ৰী এগৰাকী গৰু চুৰ ওলাইছে। এই কথাটো অসমৰ ৰাইজে গম পাইছে যে আপোনাৰ মজিয়াত আপোনাৰ বিধানসভাৰ সদনতে কেবিনেট মন্ত্ৰী এগৰাকী গৰু চুৰ ওলাইছে। কিমান লাজৰ কথা, কিমান চৰম লগা কথা হয় নাই? তাতে আকৌ নলবাৰী সমষ্টিৰ বিধায়ক তেখেতে। আজি নলবাৰী সমষ্টিৰ বাসিন্দা হিচাপে আমিও লাজ পাওঁ, এজন কেবিনেট মন্ত্ৰী গৰু চুৰ। গতিকে এনেকুৱা ধৰণৰ মন্তব্য ওলাইছে। এই মন্তব্যবিলাকৰ কথা বা এইবিলাক কথা তল পেলাবলৈ আপুনি চাৰিওফালে উচ্ছেদ চলাইছে। উচ্ছেদ চলাওক, যদি অবৈধভাৱে কোনোবা বেদখলকাৰী হিচাপে আছে, কিন্তু উচ্ছেদ চলাই তেওঁলোক সংস্থাপনো দিব লাগে, কাৰণ তেওঁলোকে বাংলাদেশী নহয়। আপুনিহে ভাবি থাকে যে বাংলাদেশী যদি বাংলাদেশত পঠাই দিব লাগে, আৰু যদি নহয় তেওঁলোকক সংস্থাপন দিব লাগে। এইখিনিয়ে কথা। আৰু এইখিনি কথা কৈ আজি মই মোৰ মন্তব্য সামৰিছোঁ। গতিকে যিয়ে নহওক, আজি অসমতে আহি অসমৰ মুখ্যমন্ত্ৰীক হুংকাৰ দি থৈ গ'ল কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে।